কংসৰ ভাওত অভিনয় কৰিছে কি ক'ব? বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে। গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। কালকেটো কোৱা এই বচনটো যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা। বলিয়া দঁতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে, আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে। মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ, কাৰণ আজি বিজেপিৰ পতন নহয়, কংগ্ৰেছৰহে পতন হৈছে। কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1, গতিকে তেওঁলোকে 0 হ'ল নহয়। গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো চাজিলহেঁতেন, কংগ্ৰেছ দলৰ হ'লেহে চাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে। কংসৰ ভাওত অভিনয় কৰিছে কি ক'ব? বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম খন্তেক পিছতে। গতিকে ৰাইজৰ আশা কৰা ধৰণে ময়ো প্ৰাৰ্থনা জনাইছোঁ ঈশ্বৰক যাতে ৰাইজক সন্তুষ্ট হোৱাকৈ কংসৰ অভিনয়টো মই কৰিব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। কালকেটো কোৱা এই বচনটো যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা। বলিয়া দঁতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত, আনন্দতোন মুক্ত প্ৰজা পলাওক লৰি। যিহেতুকে আজি বিজেপি জয়লাভ কৰিছে, আপোনাৰ ভাষাত আজি কংসৰ ভাষাত ক'বলৈ গ'লে সাধাৰণতে কংসকটো মানুহে দুষ্কৃতিৰ প্ৰতীক বুলিহে ভাবে। মই আজি কংগ্ৰেছৰ হৈ পেলাই কংসৰ ৰূপ ধাৰণ কৰিছোঁ, কাৰণ আজি বিজেপিৰ পতন নহয়, কংগ্ৰেছৰহে পতন হৈছে। কাৰণ 5-0 য'ত আমি আশা কৰিছিলোঁ 4-1, গতিকে তেওঁলোকে 0 হ'ল নহয়। গতিকে আজি আচলতে মোৰ কেৰেক্টাৰটো চাজিলহেঁতেন, কংগ্ৰেছ দলৰ হ'লেহে চাজিলহেঁতেন, কাৰণ আজি পতনটো কংগ্ৰেছৰহে হৈছে, কাৰণ কংসৰটো পতন হ'বগৈ নহয় কৃষ্ণৰ হাতত। গতিকে আজিৰ দিনটোত আমি ক'ব পাৰোঁ যে সংস্কৃতিৰ প্ৰতীক আচলতে ভাৰতীয় জনতা পাৰ্টি, দুষ্কৃতিৰ প্ৰতীক হ'ল কংস। গতিকে কংস আজি নিধন হৈছে, মানে কংগ্ৰেছ এই উপ নিৰ্বাচনত আজি নিধন হৈছে।